ভাৰত আৰু চীনৰ সম্পৰ্কত বৃদ্ধি পাইছে মধুৰতা। চীনক লৈ শিথিল হৈছে ভাৰতীয় প্ৰশাসন। চীনৰ নাগৰিকক ভাৰতে প্ৰদান কৰিব পৰ্যটন ভিছা। ইয়াৰ দ্বাৰা লাভ হ'ব কাৰ? হঠাৎ এই কোমল মনোভাৱৰ আঁৰত কি ৰহস্য লুকাই আছে? ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক ক্ৰমান্বয়ে কোমল হোৱাৰ খবৰ অহাৰ লগে লগে চীনেও উত্তেজিত হৈ পৰিছে। ৫ বছৰৰ পিছত এই খবৰ আহিছে যে ভাৰতে অহা ২৪ জুলাইৰ পৰা চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰিব। ইয়াৰ বাবে এই প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু চীনত থকা ভাৰতীয় দূতাবাসে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ৱেবৰ জৰিয়তে এই বিষয়ে তথ্য প্ৰদান কৰাৰ লগতে আবেদনৰ কাৰ্যসূচী কেনেদৰে অনুষ্ঠিত হ'ব সেই বিষয়েও জনাইছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল ভাৰত আৰু চীন অবিৰতভাৱে বৈঠকত মিলিত হৈ থাকিল আৰু তাৰ পিছত ক্ৰমান্বয়ে দুয়োখন দেশৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। যোৱা বছৰ ৰাছিয়াৰ কাজানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সাক্ষাৎ হৈছিল। তাৰ পিছত দুয়োখন দেশে ইজনে সিজনৰ প্ৰতি সম্পৰ্ক অতি দ্ৰুতগতিত কোমল কৰাৰ কামত লিপ্ত হৈছে। ভাৰতে চীনৰ নাগৰিকক পৰ্যটন ভিছা দিয়াৰ কথা ঘোষণা কৰাৰ সময়তে চীনৰ চৰকাৰী বাতৰি কাকত গ্লোবেল টাইমছে এনে খবৰৰ পিছত প্ৰথমে সুখ প্ৰকাশ কৰি নথিপত্ৰ জমা দি কেনেকৈ ভিছা লাভ কৰিব পাৰে সেই কথাও কয়। আৰু এতিয়া চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰাও প্ৰতিক্ৰিয়া আহিছে, য'ত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই এই খবৰটোক লৈ অতিশয় আনন্দ প্ৰকাশ কৰি ভাৰতৰ ইতিবাচক মনোভাৱ বুলি অভিহিত কৰিছে। তেওঁ কয় যে ভাৰতে চীনৰ নাগৰিকক ভিছা দিয়াৰ প্ৰস্তাৱ দুয়োখন দেশৰ স্বাৰ্থত আৰু ইয়াৰ দ্বাৰা সীমা অতিক্ৰম কৰা পৰ্যটনৰ প্ৰসাৰ ঘটিব। চীনৰ মুখপাত্ৰগৰাকীয়ে কি ক'লে জানো আহক। ৱাং নিং ৱাঙে কয় যে ভাৰতৰ এই মনোভাৱত তেওঁ সুখী। তেওঁ অনুভৱ কৰে যে চীন আৰু ভাৰতৰ মাজত সম্পৰ্ক ক্ৰমান্বয়ে পুনৰ স্বাভাৱিক হ'ব পাৰে। দৰাচলতে ভাৰতে চীন সন্দৰ্ভত অহৰহ চেক এণ্ড বেলেন্সৰ কৌশল গ্ৰহণ কৰি আহিছে। যদিও চীনে শত্ৰুতাৰ বাবে ভাৰতৰ সন্মুখত মুকলিকৈ থিয় দিয়া নাই, কিন্তু গালৱানত হোৱা সংঘৰ্ষই ২০২০ চনত চীনক লৈ ভাৰতক সতৰ্ক কৰি তুলিছিল আৰু তেতিয়াৰ পৰাই চীনক অহৰহ নিজৰ তদাৰকত ৰাখিছে। প্ৰথমে ভাৰতে চীনৰ বিনিয়োগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ পিছত চীনৰ এপবোৰত এটা এটাকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ কামো কৰা হ'ল। এতিয়া দুয়োখন দেশে নিজৰ সীমান্তত উত্তেজনা হ্ৰাস কৰি ইজনে সিজনৰ লগত স্বাভাৱিক সম্পৰ্ক বিচাৰিলেও চীনে যে যিকোনো সময়তে তেওঁলোকক বিশ্বাসঘাতকতা কৰিব পাৰে সেই কথা ভাৰতে ভালদৰে জানে। শেহতীয়া সময়ৰ দৰে অপাৰেশ্যন সিন্দুৰৰ সময়তো চীনে পাকিস্তানক সহায় কৰিছিল। তেতিয়াৰ পৰাই এই ভাৰত চীনক লৈ স্পষ্টভাৱে সজাগ আৰু এই কাৰণেই চীন সন্দৰ্ভত ভাৰতৰ চেক এণ্ড বেলেন্স কৌশল অব্যাহত আছে। ভাৰতে চীনৰ নাগৰিকক পৰ্যটন ভিছা দিয়াৰ কথা কৈছে যদিও চীনে ভাবিছে যে যদি বিশ্বই নিজৰ বজাৰৰ প্ৰতি উদাসীনতা দেখুৱায় তেন্তে ভাৰতত ইয়াৰ সামগ্ৰী বৃদ্ধি কৰিব পাৰে। গতিকে ভাৰতৰ স্থিতিও এই সন্দৰ্ভত অতি কঠোৰ আৰু আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ জৰিয়তে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ কাম অব্যাহত আছে।